নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু ষ্টুডিঅ'ত মই সুদক্ষিণা দিবলৈ এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্বাস্থ্যকৰ পৰিৱেশ, পানী নহয় যেন বৰ বিহে। আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ আঁচনিৰ সম্পূৰ্ণ ধন আত্মসাৎ কৰিলে ঠিকাদাৰে। কত ঘটিছে এই ঘটনা জানিবলৈ সবিশেষ চাওক আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন। হয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্বাস্থ্যকৰ পৰিৱেশ, পানীৰ নামত খাইছে বৰবি। কাম নকৰাকৈ সৰকালে ধন, ক'বলৈ গ'লে যেন ঠিকাদাৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহলৈ। মন্ত্ৰী বিধায়কৰ লগতে বিষয়া কমিছনাৰ মায়াত চকুমুদা কুলি সাধাৰণ জনতা আশাত বন্দী। এডোবাল পানী যেন মুকুতাৰ মণি, ওলাবনে নলেৰে কোটি টকীয়া চৰকাৰী পানী। বকুত জল জীৱন আঁচনিৰ নামত ভেকু ভাওনা। চৰকাৰৰ আঁচনি ঘৰ ঘৰ নল, হৰ ঘৰ জল পৰিৱৰ্তে বাটে বাটে নল, কোটি টকাৰ আঁচনি অথলে গ'ল। হয়, বকু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপসংমণ্ডলৰ অধীনত বহু সংখ্যক পানী যোগান আঁচনিৰ নামত কেৱল চলিছে লুণ্ঠনৰাজ। জামবাৰী পানী যোগান আঁচনি তাত কামবিলাক কৰিছে, কিন্তু কামবিলাক শুদ্ধ কৰি কৰা নাই। কিছুমান মানুহে পানী পোৱা নাই আৰু কিছুমানে পাইছে যদিও তাৰমানে পাইপবিলাক ফাটি আছে জাগাই জাগাই। দুটা ৰাস্তাত পানী পাইপ লাইনে যোৱা নাই, পাইপ ফাটি আছে। আমি সভাপতি ছেক্ৰেটাৰী, এতিয়ালৈকে আমাৰ ৰাস্তাত দেখি পাইপ দিয়া নাই, পানী পোৱা নাই। দিম বুলি কৈ দিয়া নাই ঠিকাদাৰে। বহুত পাইপ ডেলিভাৰী পাইপ ফাটি আছে। ঠিকাদাৰে এই বিলৰ কাৰণে চহী ল'বাৰ আশা কৰি পেলাই তাৰমানে আমি কাম কৰি থাকোঁ আৰু হাজিৰা কাম কৰি থাকোঁ। তাক লৈ যাই তাৰমানে যাই বহুত কিবা কিবি কয়, পইচা দিম তুমি চহীটো কৰি দিয়া। 2000 1000 পইচা দিম বুলি কয় আমাক, যে আমাক চহীটো দিব লাগে। আধৰুৱা হৈ থাকিলে হেৰি নহয়। পানী যোগান আঁচনিৰ মন্ত্ৰীয়ে কি কয়, এই বস্তুটো আমাক ঠিক কৰি দিব কি নিদিব, আৰু যদি ঠিক কৰি দিয়ে অতি সোনকালে তাৰমানে ঠিক কৰিব লাগে, আৰু যদি নিদিয়ে সেনেহ'লে এইটো বস্তু বন্ধ কৰি দিব লাগে। আৰু ইয়াতে যিটো ফিল্টাৰ আছে, ফিল্টাৰত পাইপ ফাটি আছে, ফিল্টাৰবিলাক চাফ চিকুণ নাই, কোনো এটা মানে হেৰি নাই, চেলনি বান্ধি আছে। আৰু সেইবিলাক পানী যদি মানুহে খায়, গতিকে মানুহৰ বেমাৰ নিশ্চয় হ'ব। গতিকে এই চাফ চিকুণ কৰা দায়িত্বটো ঠিকাদাৰৰে আছিল নিশ্চয়। গতিকে ঠিকাদাৰে এই কামখিনি যদি নকৰে, ঠিকাদাৰৰ ওপৰত কি ধৰণে ব্যৱস্থা লয়, এইটো পানী যোগান মন্ত্ৰীয়ে তাৰমানে কি ধৰণে আঁচনি লয় এই ঠিকাদাৰৰ ওপৰত, তাৰ কাৰণে অনুৰোধ জনোৱা হ'ল। জল জীৱন আঁচনি ঠিকাদাৰ বাবে হৈ পৰিছে জল জীৱন আঁচনি, ধন জীৱন আঁচনি। সকলো দেখিও নেদেখাৰ ভাও বকুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰী। কেৱল মাত্ৰ কমিছনৰ অংকত ব্যস্ত এতিয়া পানী যোগান আঁচনিৰ বিষয়াসকল। নিম্নমানৰ কাম কৰি আঁচনিৰ ধন সৰাত কৰিলে একাংশ ঠিকাদাৰে। তেনে এটা আঁচনি আমি দেখুৱাম আজি। হয়, এই দৃশ্য প্ৰত্যক্ষ কৰক। এয়া হৈছে বকু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপসংমণ্ডলৰ অন্তৰ্গত বা 2 নং জামবাৰী পানী যোগান আঁচনি। অতি নিম্নমানৰ কাম কৰি সমুদায় টকা আত্মসাৎ কৰা। বাটে ঘাটে এতিয়া পানীৰ পাইপ আৰু পাইপ। পানীৰ বাবে পোতা পাইপসমূহ এনেদৰে দকৈ পোতাৰ বিপৰীতে মাটিৰ ওপৰতে সংযোগ কৰে। 2022 চনত মুকলি হোৱা পানী যোগান আঁচনিৰ পৰা আজিও এটপি নোলাল পানী। জল জীৱন আঁচনিৰ নামত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিয়ে প্ৰতিটো পৰিয়ালে পানী পোৱাৰ খোৱা পানী পোৱাৰ নামত এক আঁচনি লৈছিলে, জল জীৱন মিছন নামৰ। এই আঁচনিৰ দ্বাৰা যেনেকুৱা ধৰণে ফলপ্ৰসূ হ'ব লাগিছে প্ৰতিখন গাঁও, প্ৰতিটো পৰিয়াল, তেনেকুৱা ধৰণে ফলপ্ৰসূ আমি ছাত্ৰমুক্ত সংগ্ৰামীতে দেখিবলৈ পোৱা নাই। বৰঞ্চ তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে এই মিছনৰ দ্বাৰা প্ৰায় 8ৰ পৰা 10% কমিশ্যন লৈ MLA, বিভাগীয় মন্ত্ৰী, আমাৰ যি অফিচাৰসমূহ আছে জল জীৱনৰ দায়িত্বত থকা, এই অফিচাৰসমূহৰ পৰা আৰম্ভ কৰি মন্ত্ৰীলৈকে, বিধায়কৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীলৈকে কমিশ্যন লোৱা আমি বিভিন্ন ধৰণে আমি শুনিবলৈ পাইছোঁ। কিয়নো মই এটা RTI কৰিছিলোঁ, 2 নম্বৰ যি পানী যোগান আঁচনি ইয়াতে স্কিম আছিলে, ইয়াতে মই এটা RTI কৰিছিলোঁ। RTIটোত মই বিভিন্ন ধৰণৰ খেলি মেলি দেখা পাইছিলোঁ, আৰু খেলি মেলিটো এনেকুৱা ধৰণৰ আছিলে। এই স্কিমটো এটা ৰিপেয়াৰিং স্কিম আছিলে, কিন্তু এই স্কিমটো আৰম্ভ হৈছিলে 2022 চনত আৰম্ভ হৈছিলে ইয়াৰ কাম কাজ। কিন্তু
আমি জানিব পৰা মতে যে যিকোনো এটা জল জীৱন মিছনৰ যিকোনো এটা কাম 6 মাহৰ ভিতৰত ক্লিয়াৰ কৰিব লাগে, কিন্তু এই স্কিমটো প্ৰায় 2 বছৰ হৈ গ'ল, কিন্তু 2 বছৰ হৈ যোৱাৰ ফলত পাছতো এই স্কিমটো এতিয়ালৈকে আধৰুৱা হৈ পৰি থাকিলে। আৰু বৰঞ্চ এই স্কিমটোত ব্যাপক ধৰণে আমি খেলি মেলি হোৱা দেখিবলৈ পাইছোঁ যে আমাৰ ইয়াতে যিবিলাক লোহাৰ পাইপ লগাব লাগে, এই লোহাৰ পাইপসমূহ নলগাই পেলাই ইয়াতে লোহাৰ পাইপৰ ঠাইত প্লাষ্টিকৰ পাইপ লগাই দিছে। ইয়াতে বিভিন্ন ধৰণে খেলি মেলি কৰিছে। আপুনি যদি চাই সহযোগে দেখা পাব যে ইয়াতে আমাৰ যে GI পাইপসমূহ 1 ফুট তল পুতি, আমাৰ যি প্লাষ্টিকৰ আমাৰ যি PVC পাইপ 4 ইঞ্চি, এইবিলাক আমাৰ 1 মিটাৰ তলত পুতিব লাগে মাটিৰ তলত। এইবিলাক পুতিছে আমাৰ 6 ইঞ্চি তলত 1 ফুট তল ক'ৰবাত তেনেকুৱা ধৰণে পুতিছে, কেৱল মাটিখিনি জাপি পেলাই থৈ গৈছে। আমাৰ যি হোম ডেলিভাৰী যিটো পাইপ আমাৰ 1 ইঞ্চি আমাৰ পাইপ থাকে, এই পাইপটো পুতিব লাগে 1 ফুট দকৈ পুতিব লাগে আমাৰ হোম ডেলিভাৰী পাইপসমূহ। এই পাইপসমূহ পুতিছে, ক'ৰবাত পুতিছে ক'ৰবাত পুতা নাই, যাৰ পৰিণতিত আমাৰ এই যে জল জীৱন মিছনৰ দ্বাৰা আমাৰ এই স্থানীয় গাঁওসমূহে যেনেকুৱা ধৰণে পানী পাব লাগিছিল তেনেকুৱা ধৰণে পানী পোৱাত সফল হোৱা নাই বুলি আমি ছাত্ৰমুক্ত সমাজে জানিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে অনতিবিলম্বে এই যে আধৰুৱা কাম শেষ কৰক। আৰু লগতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতে যোৱা কিছু বছৰ আগত তেখেতে এটা দম্ভালি মাৰিছিলে যে যদি কোনোবা ঠিকাদাৰে সময়ৰ ভিতৰত যদি কোনো ঠিকাদাৰে কাম নকৰে তেতিয়াহ'লে তেখেতক ব্লেকলিষ্টেড কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, যদি তেখেতে সঁচাকৈ ব্লেকলিষ্টেড কৰিব বিচাৰে তেতিয়াহ'লে এইসকল ঠিকাদাৰক ব্লেকলিষ্টেড কৰিবনে? আমি ছাত্ৰমুক্তি সংগঠনে প্ৰশ্ন কৰিব বিচাৰোঁ। আৰু যদি তেখেতে ব্লেকলিষ্টেড নকৰে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতে এই যে 8ৰ পৰা 10% যি কমিশ্যন লোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থাৰ লগত তেখেতে সম্পূৰ্ণৰূপে জড়িত আছে। তেখেতৰ নেতৃত্বতেই যে এই যে কমিশ্যনটা চলিছে, আমি ছাত্ৰমুক্তি সংগঠনে ভাবিবলৈ বাধ্য হ'ম। এইপিনে নিৰ্মাণ কমিটিৰ বিস্ফোৰক অভিযোগ, ঠিকাদাৰে বিলৰ টকা উলিওৱাৰ বাবে চহী বিচাৰি সভাপতিৰ ওচৰত টকা লোভ দিয়ে। লগতে বহু ঠাইত বৰ্তমানে পাইপ সংযোগ নকৰাৰো অভিযোগ উঠিছে। বকুৰ পৰা হেক্টৰ স্বৰ্গীৰ ৰিপৰ্ট, অৰুণোদয় অসম।